গেংটক মাত্ৰ ঘূৰিবলৈ ওলাই আছিলো, কিন্তু দিনৰ শেষত মই এনেকুৱা এটা কাম কৰিলো যিটো কৰি থাকোতে মোৰ আত্মাই মোক প্ৰশ্ন কৰিছিল কি দৰকাৰ আছিল ছিকিমত আজি আকৌ নতুন এটা দিন। আৰু আজিৰ প্লেন আছিল গেংটকখন অলপ এক্সপ্ল'ৰ কৰা। প্ৰথম ষ্টপ ৰুমটেক মনেষ্ট্ৰী। পাহাৰৰ মাজত বহি থকা এই জেগাটো দেখি মনটো অট'মেটিক শান্ত হৈ যায়। কেতিয়াবা এনেকুৱা জেগাত আহি লাগে অলপ সময় মাত্ৰ বহি থাকিলেই যথেষ্ট। অলপ ফটো ছেশ্যন হ'ল, কাৰণ ফটোগ্ৰাফাৰ হলে কেমেৰা পিছত থাকিলেই নহয়, মাজে মাজে কেমেৰা আগতো আহিব লাগে। তাৰপিছত সোমালো কৰ্মশ্ৰী নালন্দা ইনষ্টিটিউট। চিন চাই ঝালমুড়িও খাই ললো। আৰু তেতিয়া মনত এটা কথা আহিল, কাশ মোৰ ইয়াত এটা ঘৰ থাকিলে হয়, লাইফৰ এণ্ডিং টাইমটো ইয়াতে কটালো হয়। তলত নামি আহোতে ভাগৰ লাগিল, আৰু এতিয়া হিৰো হিচাপে এণ্ট্ৰি মাৰিলে লিমকা। অলপ ওচৰতে এটা ধুনীয়া জেগাত ৰখি আকৌ মেমৰি কালেক্ট কৰিলো। তাৰ পিছত আহি পালো বনজাকৰি ফল। পানীৰ আৱাজ, সবুজ পৰিৱেশ আৰু ধুনীয়া চিনাৰী। পল্লৱ ভাই ডাইৰেক্ট জিপ লাইনত উঠি হিৰো মডেলত, আৰু মই স্কাই ট্ৰেক কৰি বুজি পালো যে ইনষ্টাগ্ৰাম ৰিলত যিমান ইজি লাগে ৰিয়েলিটিত তিমান নহয়। মোৰ মুখত হাঁহি নাছিল, কিন্তু মনত হনুমান চালিচা চলি আছিল। তাৰ ভিতৰত এটা ডাঙৰ শিৱলিংগও দেখিলো। তাৰ পিছত ডাইৰেক্ট ফ্ৰাইড ৰাইচ, কাৰণ খালী পেটত কাৰেজ বেছি সময় টিকি নাথাকে। গধূলি বেলা আহি পালো MG মাৰ্গ। ইয়াত আহি বুজি পালো কিয় মানুহ গেংটক ভাল পায়। তাত এটা কেচিনো আছিল, কিন্তু আমাৰ পকেটে মোক আগেই ৱাৰ্ণিং দি ৰাখিছিল। আৰু শেষত এটা বেংগলী ৰেষ্টুৰেণ্ট দেখি মনত বেলেগ ধৰণৰ শান্তি পালো। ডাইৰেক্ট বিৰিয়ানী অৰ্ডাৰ। এডভেঞ্চাৰ, ৱাটাৰফল, স্কাই ট্ৰেক আৰু বিৰিয়ানী। গেংটকে আজি ডিসএপইণ্ট নকৰিলে। শেষত এইটোৱে কম, ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব। আজিলৈ আহিছো, ৰাধে ৰাধে।